আমি আসলতে হাতীৰ কথা কৈ আছো। হাতীটো আছিল আসলতে এটা যুগত দশৰথ ৰজা আছিলে। আসলতে দশৰথ ৰজাই যেতিয়া ৰামচন্দ্ৰ বনলৈ যাব ওলাইছিলে তেতিয়া কৈছিলে ৰামে, হে মোৰ বৰপুত্ৰ ৰাম, তুমি বনলৈ যাব নালাগে, বাধা দিছিলে। কিন্তু ৰামে এই যিটোকে প্ৰতিজ্ঞা কৰিলে বনলৈকে যাম বুলি ক'লেই যিটোকে, গতিকে কথা এষাৰ দেউতাকো ৰাখিবৰ কাৰণে বনলৈ যাব তেওঁ আগমন কৰা এই কথাখিনি কিন্তু দশৰথে বাধা দিছিলে। দশৰথে কৈছিলে যে বাৰে বাৰে কৈছিলে যাব নালাগে, কিন্তু কি কৰিলে ৰামে কৈছিল যে মই যাবই লাগিব, যিটোকে কথা দিছো যাবই লাগিব, তোমাৰ এই কথাখিনি পিতৃবাক্য মই উলংঘন নকৰো, মই যাম। তেতিয়া ৰামে কৈছিল, তোমাৰ যদি কিবা ক'বলগীয়া আছে কোৱা, আৰু সময় আছে। যে ক'বলগীয়া মোৰ দশৰথে কৈছিল যে মোৰ ক'বলগীয়া এটাই আছে, তুমি বনত যোৱাৰ আগে আগে মোক মূৰত কোবাই থৈ যোৱা, কাৰণ তুমি নহ'লে মই চলিব নোৱাৰো। তেতিয়া দশৰথে এই কথা এষাৰ ক'বই চালে, কিন্তু এই কথাখিনি কিন্তু ভাবি নাচালে। তেতিয়া ৰামে কৈছিল যে এই কৃতকাৰ্য ভাগি মইতো এতিয়া কৰিব নোৱাৰিম, তোমাৰ কথাটো ৰাখিলো বনত যোৱা কথাটো, কিন্তু এই কথাটো মই ৰাখিব নোৱাৰিম। কিয় নোৱাৰিম? কাৰণ পিতৃ যিটো কথা কৈছে মূৰত কোবোৱাইটো আচলতে নহয়। যদি কৰিবলগীয়া হয় মই তাকৰ যুগত যাব লাগিব এই কাৰ্যভাগী তোমাৰ কথা এষাৰ ৰাখিবৰ কাৰণে। গতিকে দাপৰ যুগত মই কৃষ্ণ ৰূপে জন্ম গ্ৰহণ কৰিম, তুমি হাতী ৰূপে জন্ম গ্ৰহণ কৰিবা, তেতিয়া মই এই কাৰ্যভাগী তোমাৰ কথা এষাৰ ৰাখিবৰ কাৰণে চেষ্টা কৰিম, এই কথাখিনি কৈছিলে। গতিকে আমি হাতীৰ কথা কৈ আছো যেতিকে, গতিকে কথাখিনি ক'বলগীয়া হ'ল। কৃষ্ণ আমি আগবাঢ়িছো। হে ৰাম ও পৃথিৱীটো হেতু ফিৰিল যান্তে, গৌৰ হব বল দিয়া জানতে, নাহিব কৃষ্ণ দেখি হস্তি কোপে, ধাইলে কৃষ্ণ দুনাই আতপে। কৃষ্ণৰ মুখলৈ চাই কেৱল দেখিলে কৃষ্ণ কি ৰূপত, কি সাজ পোছাকেৰে, কি পৰিধান কৰিছে, এই হাতী চাবলৈ ধৰিলে আৰু চাই দেখিলে যে অত্যন্ত সুন্দৰ এটা শিশু বালক। গতিকে ইমান ধুনীয়া পৰিপাটিকৈ দেখি কিবা নম্ৰ মৰম ভাৱেৰে তেওঁৰ কিবা জাগি উঠিল। আকৌ এই বাৰে বাৰে কৃষ্ণৰ মুখলৈ চাই অত্যন্ত সুন্দৰ দেখিলে। হে ৰাম উপৰে হাতীয়াৰে কুম্পি যাই, ধৰিলা সুখতে মাধৱে প্ৰায়, প্ৰমোত সিংহে যে নলীলা কৰি, পাৰিলা ভূমিত অস্তিক হৰি। কিমান সুন্দৰ এই জনমভূমি, কিমান সুন্দৰ এই পৃথিৱীত প্ৰভু ভগৱন্তই শান্তক পালন কৰি, দস্যুক দমন কৰি, আকৌ ভকতক প্ৰতিষ্ঠিত কৰি, আকৌ পূৰ্বজন্মৰ সংস্কাৰবিলাক সাধন কৰি প্ৰভু ভগৱন্তই নিজে জন্মে জন্মে ৰূপ ধাৰণ কৰি কেৱল মনৰ আশাবিলাক সকলোকে পূৰণ কৰিবৰ কাৰণে এই ভূমিত জন্ম গ্ৰহণ কৰিবলগীয়া কৃষ্ণকে।
তাকো সেই জলুকুৰ ভিতৰত। গতিকে আমি কৃষ্ণক যদি চাবলৈ যাওঁ, কৃষ্ণ হ'ল পূৰ্ণ অৱতাৰ। কৃষ্ণই এই পূৰ্ণ অৱতাৰতেই ভগতক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সকলো বৈকুণ্ঠৰ পাৰিষদ নমাই আনিছিলে আৰু তেওঁ যিমানখিনি লীলা মহিমা কৰিছিলে ৩৩ কোটি দেৱতাৰ মাজতে আৰু মনুষ্যসকলৰ মাজতে কেৱল কৃষ্ণৰ লীলা মহিমাই দেখুৱাই প্ৰকাশ কৰিছিলে কৃষ্ণ যে পূৰ্ণ অৱতাৰ। হে ৰাম ৰাম পৱে ধীৰি তাকো পৰিয়াক্ৰান্ত লৈ লম তই উভাৰি অস্থিৰ দান্ত। হস্তি হস্তিয়াৰে দুই গজ পাই মাৰি লম তো গজ দান্তে কোবাই। কিমান ধুনীয়া এটা পৰিৱেশ দেখা দিলে। এই পৰিৱেশটোৰ পাৰিষদবিলাকে যিসকল সভাসদ আছিল তেওঁলোকে কেৱল কৃষ্ণৰ এই লীলা মহিমা চাবলৈ একে ৰেহাই আছিলে, কিন্তু দেখিলে কৃষ্ণৰ যি ৰূপ আৰু কৃষ্ণৰ যি লীলা মহিমাৰ মাজত হাতীটোক কিমান শক্তিৰে পূৰ্ণ শক্তিৰে তেওঁ কেৱল তাক উভালি আনি মূৰত কোবাই হাতীটোক বধ কৰিব লগা হ'ল। গতিকে এই কৃতকাৰ্যবিলাক দেখা পাই পাৰিষদবিলাকে জয়ধ্বনি কেৱল দিবলৈ ধৰিলে। কেৱল কৃষ্ণ বলৰামৰে কেৱল জয়ধ্বনি আৰু কেৱল কৃষ্ণ বলৰামকে কেৱল শ্ৰেষ্ঠ কৰিলে। হে ৰাম ৰাম মোৰা কোবলয়া পীড়া কৈৰি পখিলা ৰংগসা লাগা মুখৰি চৌপাশে গোপ নেবেৰি জান্ত দুভাইৰ কান্ধত হস্তিৰ দান্ত। এই দাঁত দুটি কি কৰিছে, বলৰামে এটা দাঁত কান্ধত লৈছে আৰু কৃষ্ণই এটা দাঁত কান্ধত লৈ এই আহি আহি অকণমান অকণমানকৈ খোজকাঢ়ি আহি আছিলে লাহে লাহেকৈ। তেতিয়া সেই লগ লগৰীয়া সকলে গোপগণসকলে কেৱল জয় দিবলৈ ধৰিলে। ৰামকৃষ্ণ বলৰাম হৰি বুলি, ৰামকৃষ্ণ বলৰাম হৰি বুলি কেৱল জয় দিবলৈ ধৰিলে। আৰু এই জয় অতি সুন্দৰ হৈ এটা বৰ ধুনীয়া পৰিৱেশ হৈ উঠিল এই ৰাজসভাৰ মাজতে। বৰ ধুনীয়া দেখিবলৈ গ'ল আৰু কেৱল চিঞৰ দিলে কেৱল ৰামকৃষ্ণ হৰি, কেৱল ৰামকৃষ্ণ হৰিৰে পূৰ্ণ হৈ গ'ল তাতে জয়ধ্বনি বিলাক। চাপ দেখিবলৈ কিমান সুন্দৰ লগা হ'ল এই পৰিৱেশটো। ভকতৰ মনৰ আশা বা যিখিনি পূৰ্ণ অৱতাৰ হিচাপে তেওঁ কথা দিছিলে, পূৰ্ণ অৱতাৰতে তেওঁ কথা ৰাখি তেওঁ দেউতাকৰ কথাটো ৰাখি দাপৰ জীৱত তেওঁ এটা ভাল তেওঁ পূৰ্ব জন্মৰ সংস্কাৰ কৰি দিলে কৃষ্ণ। হে ৰাম ৰাম প্ৰকাশে কৃষ্ণৰ মুখ কমল দেখিয় তাতে মোক কবিৰ জল। হে ৰাম ৰাম প্ৰকাশে কৃষ্ণৰ মুখ কমল দেখিয় তাতে কবিন্দুৰ জল। ৰুধিৰ সীতা
মাঝে মাঝে পদ পঙ্কজত নুপুর বাজে। যদিও হাতীটো বধ কৰিছিলে কৃষ্ণই, কিন্তু তথাপিও কৃষ্ণ বলৰামৰ অত্যন্ত দুখ লাগিছিলে, কাৰণ কৃষ্ণৰ কথাখিনি, কাৰণ ত্ৰেতা যুগত কথা দিছিলে ৰামক, এই ৰাম অৱতাৰ লৈ আকৌ কৃষ্ণ ৰূপত জন্মগ্ৰহণ কৰি কৃষ্ণই এই ৰাম অৱতাৰৰ মনৰ যিখিনি আশা দশৰথ ৰজাৰ এইখিনি পূৰ্ণ কৰিলে। কিন্তু এই কথাখিনি যে কৰিলে, কি কথাখিনি যে মনত পৰিলে, অকমান অকমান চকুৰ পানী হোৱালে অলপ দুখ লাগিছে। যিমানে যি নহওক পেটে মনৰ আশা পূৰণ কৰিলে কৃষ্ণই। হে ৰাম ৰাম শ্যামল তনুতা দেপিত বাস কমল লোচন নুগুছে হাক ভুলিল সমাজে কৃষ্ণ কসাই বোলা হৰি 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 সদায়। শ্যামল কোমল আৰু পিত্ত বস্ত্ৰৰে কমল লোচন নুগুছে হাঁহি। কেৱল কৃষ্ণৰ হাঁহি যদিও দুখ অনুভৱ হয়, কৃষ্ণৰ দুখখিনি কিন্তু সবাহতে নেদেখে। কৃষ্ণৰ কেৱল আনন্দ আৰু কৃষ্ণৰ কেৱল হাঁহিটোৱে দেখে। কৃষ্ণৰ যিখিনি দুখ, কিন্তু কৃষ্ণৰ মুখলৈ চাই দুখ অনুভৱটো সবাহতে দেখিবলৈ যদিও দেখিছে, কিন্তু দুখখিনি নেদেখে। সেইটোৱেই বাৰে বাৰে সবাহতে চাইছে। কৃষ্ণৰ ইমান আনন্দ, কৃষ্ণৰ কেৱল ইমান হাঁহি, এইখিনি কথা আচলতে মহাপুৰুষ কৃপাল গুৰু পৰম গুৰুই এই কীৰ্তন শাস্ত্ৰ ভাগিত প্ৰকাশ কৰিছে। গতিকে আমিও কেৱল হৰি নামে ল'ব লাগিব, হৰি বিনে গতি নাই। এই সভাসদৰ সকলোকে কৈছে যে ভুলিল সমাজে কৃষ্ণকো চাই বোলা হৰি 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 সদায়। কেৱল হৰিৰ নামে সদায় ল'ব দিছে। গতিকে আমি আকৌ পিছৰ পৰ্যায়ত এই বিষয়তে আলোচনা কৰিম। প্ৰভুসকল কৃষ্ণ। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰা দীনাদায়ন কবিও কহৰি লয়দাস কৰি পখিল হেৰা শৰণ হেৰা পখিল হেৰা শৰণ